কাৰোবাৰ ওচৰত দামী হ'ব নোৱাৰিলে বাবেই নিজকে নিজে কম দামী বুলি ভাবি লয় নেকি? আন সকলো যদি ঈশ্বৰৰ সৃষ্টি, তেন্তে আপুনিও সেই একেজন ঈশ্বৰৰে সৃষ্টি। গতিকে আনে যদি নিজকে দামী বুলি ভাবিব পাৰে, তেন্তে আপুনি কিয় নিজক কম দামী বুলি ভাবি লয়? আপুনি নিজক মূল্যহীন নকৰিব, নিজক সন্মান কৰক। যি আপোনাক গুৰুত্ব নিদিয়ে, দ্বিতীয়বাৰৰ বাবে সেইজনৰ ওচৰলৈ নাযাব। জীৱনৰ বাবে কিছুমান বিশেষ পৰামৰ্শ: সৰু সৰু দুখ কষ্টতে হতাশ হোৱাটো বন্ধ কৰক। আশাবাদী হ'বলৈ আৰম্ভ কৰক। মাত্ৰ সপোন দেখি বহি থকাটো এৰক। আপুনি দেখা আপোনাৰ সপোনবোৰক বাস্তৱ কৰিবলৈ যিমান পাৰে সিমান চেষ্টা কৰক। সকলোতে মাথো অজুহাত দেখুৱাই থকা অভ্যাসটো বন্ধ কৰক। দায়িত্ব ল'বলৈ আৰম্ভ কৰক। নিজৰ ওপৰত খং কৰা, নিজক বেয়া পোৱাটো বন্ধ কৰক। নিজৰ প্ৰতি দয়ালু হ'বলৈ আৰম্ভ কৰক। নিজক বিশ্বাস কৰিবলৈ শিকক। নিজকে আন কাৰোবাৰ লগত তুলনা কৰা বন্ধ কৰক। কালি, এসপ্তাহ বা এমাহ আগতে আপুনি কোন আছিল তাৰ লগত নিজকে তুলনা কৰিবলৈ আৰম্ভ কৰক। আনক বুজিবলৈ শিকক। সৰু সৰু কথাতে মনত ক্ষোভ ৰখা বন্ধ কৰক। আনৰ ভুলক ক্ষমা কৰিবলৈ চেষ্টা কৰক। আনৰ পৰা আশা কৰাটো বন্ধ কৰক। বৰঞ্চ আনক যি পাৰে দিবলৈ বা সহায় কৰিবলৈহে আৰম্ভ কৰক। আপুনি সকলো ক্ষেত্ৰতে নিজকে সঠিক বুলি ভাবি থকাটো বন্ধ কৰক। আনে কি কৈছে, কি ভাবিছে তাক এবাৰ চিন্তা কৰক। সকলো কথাতে হয় বুলি কোৱাটো বন্ধ কৰক। পৰিস্থিতি চাই, কাম চাই না ক'বলৈ শিকক। জীৱনটোত কিছুক্ষণ আনন্দ ফূৰ্তি কৰিবলৈ আৰম্ভ কৰক। অতিমাত্ৰা চিন্তা কৰা বন্ধ কৰক। অতিমাত্ৰা চিন্তাই আপোনাৰ মনৰ শান্তি কাঢ়ি নিব। যি চিন্তাধাৰাৰে আপোনাক দৈনন্দিন জীৱনটোক উন্নতি কৰিব পাৰে, তেনে কথাবোৰৰ বিষয়ে চিন্তা কৰিবলৈ আৰম্ভ কৰক। প্ৰতিটো ক্ষেত্ৰতে খৰখেদা কৰা বন্ধ কৰক। ধৈৰ্য ধৰিবলৈ শিকক। আনৰ ওপৰত নিৰ্ভৰ কৰা বন্ধ কৰক। স্বাধীন হ'বলৈ চেষ্টা কৰক। প্ৰতিদিনে সৰু সৰু কাম কৰিবলৈ আৰম্ভ কৰক আৰু আগবাঢ়ি যোৱাৰ লগে লগে আপুনি এজন ভাল মানুহ হৈ পৰিব। জীৱনত কাক লগ পাব সেই কথাই ক'ব সময়ে। জীৱনত কাৰ কাৰ লগত সম্পৰ্ক স্থাপন কৰিব তাৰ সিদ্ধান্ত ল'ব আপোনাৰ মনটোৱে। কোনে আপোনাক মনত পেলাব সেইটো নিৰ্ণয় কৰিব আপোনাৰ ব্যৱহাৰে। জীৱনটো আছে মানে দুখ থাকিবই। জীৱনটো আছে মানে আঘাত থাকিবই। জীৱনটো আছে মানে হৃদয়ত আঘাত লাগিবই। জীৱনটো আছে মানে বিশ্বাসঘাতকতা থাকিবই। জীৱনটো আছে মানে কোনোবাই ঠগিবই। জীৱনটো আছে মানে জীয়াই থাকিবলৈ যুঁজি থাকিব লাগিব। জীৱন মানে ইয়াত জীয়াই থাকিবলৈ প্ৰতিটো দিনৰ প্ৰতিটো ছেকেণ্ডত সংগ্ৰাম কৰিবই লাগিব। আৰু জীৱনটো আছে বাবেই সুখৰ সন্ধান হাজাৰ অসুবিধাৰ মাজতো বিচাৰি থাকিব লাগিব। জীৱনত এইকেইটা কথা সদায় মনত ৰাখিব। মাথো এজন ডাঙৰ মানুহ নহয়, এজন ভাল মানুহ হ'বলৈ চেষ্টা কৰক। পঢ়া শুনা কৰি যোগ্যতাৰ ভিত্তিত জীৱনত আগবাঢ়ি যাওক। কাৰোবাৰ সহায়ত কোনো স্থানত উঠিবলৈ চেষ্টা নকৰিব। কেতিয়াও আনৰ কথা শুনি নিজৰ পৰিয়ালটোক নিজৰ পৰা দূৰ নকৰিব। আনৰ পৰা কিবা পাম বুলি আশা কৰি বহি নাথাকিব। বয়স, শিক্ষা, পদবী বা যোগ্যতাৰ ফালৰ পৰা কোনোবা এজন সৰু হ'লেও কেতিয়াও সেইজনক হেয় জ্ঞান নকৰিব। সকলোকে সমানে সন্মান কৰিব শিকক।